নমস্কাৰ দৰ্শকসকল কলা সংস্কৃতিৰ জলঙাৰে নামৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি যোৱা কেইটা খণ্ডত পাঠ কৰি থকা এপাহ অপ্ৰাকৃতিক গোলাপ নামৰ কাহিনীটিত তগৰ আৰু তপস্যাৰ জীৱনৰ বিষয়ে গম পাইছোঁ। যোৱা খণ্ডটিত তপস্যা হঠাৎ মূৰ্ছিত হৈ পৰিছিল। তগৰে তপস্যাক হস্পিটেললৈ লৈ গৈছিল। আজি আমি হস্পিটেললৈ গৈ থকাৰ এই মুহূৰ্তটিৰ বিষয়ে আমি কাহিনীটোৰ পৰৱৰ্তী খণ্ডত জানিম। আহকচোন আমি কাহিনীটিৰ মাজলৈ সোমাই যাওঁ। অটখনৰ ঘৰঘৰণি বতাহৰ হোহোৱনিৰ লগতে কাষেদি পাৰ হৈ যোৱা নৈশ যান বাহনৰ বিকট শব্দৰ বাহিৰে ক'তো একো শুনিবলৈ পোৱা নগৈছিল। ষ্ট্ৰীট লাইটৰ ঢকা চমকা পোহৰত আধা মেলা আধা জপোৱা চকুজুৰিৰে তপস্যাৰ নিশকতীয়া মুখখন দেখি আবেগ উৎকণ্ঠাৰ হেঁচাত তগৰৰ বুকুখন বৰকৈ বিষাই গৈছিল। এশএবুৰি ঋণাত্মক চিন্তাই তগৰৰ মনৰ অস্থিৰতা দুগুণে বৃদ্ধি কৰিবলৈ ধৰিলে। মুহূৰ্তে মুহূৰ্তে অটো চালকজনক জোৰেৰে চলোৱা আৰু কিমান দূৰ আছে ইত্যাদি ইত্যাদি কথাবোৰ সুধি ব্যতিব্যস্ত কৰি গৈছিল তগৰে। অটো চালকজনে প্ৰথম অৱস্থাত সেই প্ৰশ্নবিলাকৰ উত্তৰ তগৰক দিছিল, কিন্তু পিছত একেখিনি প্ৰশ্নকে তগৰে বাৰে বাৰে কৰি থকাত অটো চালক ল'ৰাজন বিৰক্ত হৈছিল আৰু পিছত উত্তৰ নিদিয়া হৈছিল। তগৰে কিন্তু প্ৰশ্নবিলাক কৰিয়েই গৈছিল। তেনেকৈয়ে উৎকণ্ঠা উত্তেজনাৰ মাজেৰেই আহি আহি অটোখন চৰকাৰী চিকিৎসালয়ৰ চৌহদত উপস্থিত হ'ল। অটোখন ৰোৱাৰ লগে লগে তগৰে প্ৰায় চিঞৰি মতাৰ দৰেই অটো চালক যুৱকজনক ওচৰলৈ মাতিলে। অটো চালক যুৱকজনে তগৰৰ সেই চিঞৰত উচপ খাই উঠিল। ভাবিলে কিবা নহ'বলগীয়া হ'ল নেকি। সেই বুলি ভাবিয়ে একেজাপে চিটৰ পৰা দৌৰি আহি তপস্যাৰ সন্মুখত থিয় হৈ তপস্যাৰ মুখখনলৈ লাগি চাই থাকিল। হেৰা ধৰা, কি চাই আছা? তগৰৰ মাতত অটো চালক ল'ৰাজনে তপস্যাক দাংকোলা কৰি হস্পিটেলৰ ভিতৰলৈ লৈ গ'ল। ইতিমধ্যে ৰাতি ভালেমান হৈছিল। ৰাতিৰ কৰ্তব্যত থকা ডাক্তৰ নাৰ্ছৰো দেৰ মনলৈ লাহে লাহে দিনটো কৰ্তব্য পালন কৰাৰ পাছত অৱসান নামি আহিছিল। জৰুৰীকালীন চিকিৎসা বিভাগৰ কোঠাৰ সন্মুখত তগৰ থমকি ৰ'ল। কোঠাটোৰ দুৱাৰখন বন্ধ কৰি থোৱা দেখি তপস্যাক কোলাত লৈ তগৰ বিবুধিত পৰিল। ইফালে সিফালে চাই ক'তো কাকো দেখা নাপালে। চাৰিওফালে নিমাওমাও পৰিৱেশ। দুই এটা গৰাকীবিহীন কুকুৰে ইফালে সিফালে ঘূৰি ফুৰি নিজৰ অস্তিত্ব জাহিৰ কৰি আছিল। কি কৰিব তগৰে একো থিৰাং কৰিব নোৱাৰি মনৰ খং দুখ ক্ষোভত শৰীৰৰ সমস্ত শক্তিৰে প্ৰচণ্ড চিঞৰ এটা মাৰি তপস্যাক সাৱটি লৈ মজিয়াখনত বহি পৰিল। তগৰৰ সেই আৰ্তনাদত পকী বেৰবোৰত ঠেকা খাই গোটেই ঘৰটোলৈ ছিটিকি পৰিল সেই শব্দটো। একে সময়তে বহুকেইটা কোঠাৰ বিজুলী চাকিৰ লাইটবিলাক জ্বলি উঠিল। খৰধৰকৈ ক'ৰবাৰ পৰা ৰাতিৰ কৰ্তব্যত থকা আৰক্ষীৰ জোৱান এজনে নিজৰ মূৰৰ টুপিটো ঠিক ঠাক কৰি কৰি কথা কৈ কৈ তেওঁলোকৰ ফালে আহিল। কি হৈছে? কিয় এনেকৈ চিঞৰিছ? এই ধৰণৰ কৈ কৈ আৰক্ষী জোৱানজন আহি তগৰৰ ওচৰ পালেহি। কিয় এনেকৈ চিঞৰিছ বুলি পুলিচী মেজাজ এটা দেখুৱাবলৈ আৰম্ভ কৰোঁতেই তগৰৰ চকুমুখৰ অভিব্যক্তি বুজি আৰু একো নকৈ জৰুৰীকালীন বিভাগৰ কোঠাটোৰ দুৱাৰখনত ঢকিয়াই ঢকিয়াই
কোনো কৰ্তব্যৰত নাৰ্ছৰ নাম লৈ মাতিবলৈ ধৰিলে। হেঁচাকৈ দুৱাৰখন খুলি গ'ল। কোঠাটোৰ ভিতৰত থকা টেবুলখনত মূৰ থৈ দুগৰাকী নাৰ্ছ শুই আছিল। আৰক্ষীৰ জোৱানজনে নাৰ্ছ দুগৰাকী শুই থকা টেবুলখনত ঢকিয়াই মতাৰ লগে লগে গিৰিশকৈ দুয়োগৰাকী নাৰ্ছ উঠি সন্মুখত তগৰ, অটোচালক যুৱকজন আৰু তেওঁলোকৰ চিনাকি আৰক্ষীজনক দেখি অপ্ৰস্তুত হৈ আপোনা আপুনি কৈফিয়ত দিয়াৰ দৰে ক'বলৈ ধৰিলে যে এইকেইদিন একেলেঠাৰিয়ে নাইট ডিউটি কৰি থকাৰ বাবে কেতিয়ানো টোপনি আহিল গমেই নাপালে। তেওঁলোকে আৰু কিবা কোৱাৰ আগতে তগৰ আৰু অটোচালক যুৱকজনে কোলাত লৈ থকা তপস্যাক দেখুৱাই চিকিৎসাৰ কথা ক'লে। তেতিয়াহে যেন নাৰ্ছৰ সম্বিত ঘূৰি আহিল। কোঠাটোত থকা বিচনাখনলৈ আঙুলিয়াই তপস্যাক শুৱাই দিবলৈ ক'লে নাৰ্ছগৰাকীয়ে আৰু লগে লগে সুধিলে আচলতে ঘটনাটো কি হৈছিল। আৰু একে সময়তে নাৰ্ছগৰাকীয়ে ইণ্টাৰকমত কাৰোবাক নতুন ৰোগী অহাৰ কথা ক'লে। তগৰে নাৰ্ছগৰাকীৰ প্ৰশ্নৰ উত্তৰত ঘৰত কি হৈছিল আৰু কেনেকৈ তপস্যা মূৰ্ছা গ'ল বৰ্ণনা কৰিলে। ইতিমধ্যে দুজন ব্যক্তিয়ে চকা লগোৱা বিচনা এখন ঠেলি ঠেলি লৈ কোঠাটোলৈ সোমাই আহিল। আহিয়ে তগৰক ইমাৰ্জেঞ্চি ৰুমৰ সেই বিচনাখনৰ পৰা চকা লগোৱা বিচনাখনলৈ তুলি ল'লে। তগৰে দিয়া তথ্যখিনি লিপিবদ্ধ কৰি এগৰাকী নাৰ্ছে অভিভাৱকৰ চহীটো তগৰৰ পৰা কৰাই ফাইলটোলৈ মানুহ দুজনক তপস্যাক লগত লৈ আহিবলৈ কৈ নিজে আগে আগে গ'ল। তগৰ আৰু অটোচালক যুৱকজনো তপস্যাৰ লগে লগে যাবলৈ ধৰাত দ্বিতীয়গৰাকী নাৰ্ছে তগৰক বাধা দি ক'লে, আপোনালোক তালৈ নাযাব। যদি প্ৰয়োজন হয় মাতিব নহয়, তেতিয়া যাব। এতিয়া আপোনালোক সৌ কোঠাৰ বাহিৰৰ বেঞ্চখনত বহি থাকক। মৌন হৈ পৰা তগৰক নাৰ্ছগৰাকীৰ কথাই যেন কোঠাটোৰ বাহিৰলৈ ঠেলি পঠিয়াই দিলে। ক'ব নোৱাৰাকৈয়ে তগৰ বেঞ্চখনত বহি পৰিল। উদাস আত্মবিভোৰ তগৰৰ কাষতে বহি থকা অটোচালক যুৱকজনো হৈ পৰিছিল নিৰ্বাক। এনেকৈয়ে ঘড়ীৰ কাঁটাৰ আগেৰে ঘণ্টাবোৰ ইটোৰ পাছত সিটোকৈ পাৰ হৈ গৈ থাকিল। ইমাৰ্জেঞ্চি ৱাৰ্ডৰ সন্মুখত পুৱতি নিশা মৰিশালীৰ নিৰ্জনতাই বিৰাজ কৰিছিল। এই নীৰৱতা ভংগ কৰি অটোচালক যুৱকজনে মাত লগালে, দাদা দাদা শুনকচোন। তগৰে লাহেকৈ অটোচালক যুৱকজনৰ ফাললৈ ঘূৰি চালে। যুৱকজনে অতি সৰলতে তগৰক ক'লে, দাদা ৰাতি পুৱাবৰে হ'ল, মই যাওঁগৈ দিয়ক। যোৱাগৈ নেকি? তগৰে সুধিলে। হয় দাদা, ৰাতিপুৱা স্কুলৰ ল'ৰা ছোৱালী লৈ যাব লাগিব নহয়। যুৱকজনে সেই বুলি উত্তৰ দিলে। তগৰে পকেটৰ পৰা অটোখনৰ ভাড়াটো উলিয়াই যুৱকজনলৈ আগবঢ়াই দিয়া দেখি চালক যুৱকজনে বৰ বিনয়েৰে ক'লে, দাদা মোক আপুনি এতিয়া ভাড়াৰ টকা দিব নালাগে। আগতে আপোনাৰ বিপদটো পাৰ হৈ যাবলৈ দিয়কচোন, মই পিছত ল'ম। সেই বুলি অটো চালকজন যাবলৈ উঠিল। তগৰে অটো চালকলৈ হাতযোৰ কৰি কেৱল কৃতজ্ঞতা প্ৰকাশ কৰিলে। অটো চালক যুৱকজন গুচি যোৱাৰ পাছত হস্পিটেলৰ ইমাৰ্জেঞ্চি কোঠাৰ সন্মুখত তগৰৰ বাহিৰে কোনো নাছিল। দুই এটা কুকুৰে তগৰৰ ভৰিৰ ওচৰত আহি ইফালে সিফালে ঘূৰি গন্ধলৈ কিবা অনুমান কৰিবলৈ চেষ্টা কৰাৰ বাহিৰে তাত আৰু কোনো নাছিল।
টগৰে তপস্যাৰ খবৰ ল'বৰ বাবে ইমাৰ্জেঞ্চি ৱাৰ্ডৰ কোঠাটোৰ সন্মুখলৈ গ'ল। কিন্তু দুৱাৰখন আগৰ দৰে পুনৰ বন্ধ কৰি থোৱা আছিল। দুবাৰমান টুকুৰিয়াই চাইছিল, কিন্তু ভিতৰৰ পৰা কোনো ধৰণৰ সঁহাৰি নজনালে। উপায়হীন হৈ পুনৰ বেঞ্চখনত বহি পৰিল। দূৰৰ পৰা মুৰ্গীৰ মাত ভাহি আহিল। ৰাতিপুৱা বৰ হ'ল, টগৰে মনতে ভাবিলে। ঈশ্বৰৰ ওচৰত সকলোখিনি আশা এৰি দি টগৰে ৰাতিপুৱালৈ বাট চালে। দৰ্শকসকল, আমাৰ কাহিনী এনেকৈ আগবাঢ়িছে। আপোনালোকলৈ বিনম্ৰ অনুৰোধ, আপোনালোকৰ অকণমান মৰম চেনেহ অবিহনে আমি এইদৰে আগবাঢ়ি যাবলৈ বৰ অসুবিধাত পৰোঁ। অনুৰোধ কৰিছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব। কাহিনীটো আপোনাৰ বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে মোৰ এই কাহিনীটো শুনি কেনেকুৱা লাগিল, কেনেকুৱা হ'ব লাগিছিল ইত্যাদি সহজ পৰামৰ্শবিলাক দি এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। পুনৰ পিছৰ খণ্ডত লগ পাম। ধন্যবাদ।